নমস্কাৰ বন্ধুসকল, জ্ঞান বাৰ্তা পৰিয়ালৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম SCRTৰ যি DLEDৰ কাউন্সেলিং এপ্লাই কৰিছিলে ফাৰ্ষ্ট ৰাউণ্ড যেনেকৈ আজি ওলাইছে। আপোনালোকে কেনেকৈ চেক কৰিব আৰু কাট অফ মাৰ্ক কেনেকুৱা যাব পাৰে, নেক্সট ষ্টেপ আপোনালোকে কি কৰিব লাগিব, গোটেইখিনি কথা পাতিম। গতিকে ভিডিঅ'টো সকলোকে চাই থাকক। প্ৰথমতে আপোনালোকে ক্ৰমত গৈ SCRT বুলি টাইপ কৰিব। তাৰপিছত এনেকুৱা ধৰণৰ পেজখন খোল খাব। ইয়াত SCRT ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নেক্সট পেজ খোল খাব। ইয়াত আপোনালোকে পাই যাব, ইয়াত লিখা আছে যে ফাৰ্ষ্ট ৰাউণ্ডৰ এই কাউন্সেলিঙৰ এইটো লাইভ হৈ আছে। তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ লগ ইন পেজ খোল খাব। ইয়াত লগ ইন কৰাৰ পিছত আপোনালোকৰ চিট এলটমেণ্ট হৈছে নে হোৱা নাই এইটো আহি যাব। যদি চিট এলটমেণ্ট হৈছে তেনেহ'লে কংগ্ৰেছ বুলি আহিব, আৰু যদি চিট এলটমেণ্ট হোৱা নাই তেনেহ'লে নন এলটমেণ্ট বুলি আহিব। যিসকলৰ চিট এলটমেণ্ট হৈছে তেওঁলোকে তাত গৈ এই PDFটো ডাউনলোড কৰি তেওঁলোকৰ কলেজত গৈ কিনে ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন কৰিব লাগিব, আৰু তাৰপিছত এডমিশ্যন হ'ব। আৰু যিবিলাকৰ চিট এলটমেণ্ট হোৱা নাই তেওঁলোক হতাশ হ'ব নালাগে, কাৰণ নেক্সট আৰু ছেকেণ্ড ৰাউণ্ডৰ লিষ্ট ওলাব ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যন হৈ যোৱাৰ পিছত। আৰু তাতো যদি কিবা কাৰণত নহয়, তাৰপিছত আপোনালোকৰ নেক্সট ছেকেণ্ড কাউন্সেলিঙত আৰু এপ্লাই কৰিব পাৰিব। গতিকে যিসকলৰ এলটমেণ্ট হোৱা নাই তেওঁলোকে হতাশ হ'ব নালাগে, কেইদিনমান ৱেইট কৰক। আৰু অলৰেডি মই যিখিনি বহুতৰ লগত কথা পাতি গম পাইছোঁ, কাট অফ মাৰ্ক হয়তো ডিষ্ট্ৰিক্ট অনুযায়ী চবৰে বেলেগ বেলেগ আহিব লাগে। মানে মই 2-এজনৰ লগত কথা পাতিছোঁ, OBCৰ হয়তো বৰপেটাত প্ৰায় 36-37 আশে-পাশে অহা বুলি শুনিছোঁ। এতিয়া কথাটো কিমান দূৰ সঁচা মই এবাৰ ক্ৰছ ভেৰিফাই আৰু কৰিব লাগিব। আপোনালোকে যদি কিবা গম পাইছে, কোনে কিমান পায়ো চিট পাইছে বা কোনে কিমান পাই চিট পোৱা নাই, এই ভিডিঅ'টোত কমেণ্ট কৰিব, তেতিয়া সকলোৰে সুবিধা হ'ব। আজিলৈ বাই বাই।